মই সম্পূৰ্ণ সুখী নহয়। বহু কাম ইচ্ছা কৰিছিলোঁ, কৰিব পৰা নাই বা সম্পূৰ্ণ কৰিব পৰা নাই। আৰু কি কৰিলোঁ কি নকৰিলোঁ সেইটো অসমৰ জনগণে বিচাৰ কৰিব। কিন্তু এইটো মই বুলি বা কেৱল চৰকাৰ বুলি নহয়, গোটেই অসমৰ জনগণৰ এটা দায়িত্ব। আমি সকলোৱে মিলি অসমৰ যিটো ৰাজহুৱা শিক্ষা ব্যৱস্থা, এই ৰাজহুৱা শিক্ষা ব্যৱস্থাক আমি ইয়াতকৈও বেছি উন্নত আৰু শক্তিশালী কৰিব লাগিব। তাৰ কাৰণে সকলোৱে মিলি কাম কৰিব লাগিব। মই ভাবোঁ যে আমাৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী অধিকাংশই খুব ভাল শিক্ষক শিক্ষয়িত্ৰী, কিন্তু আমি সকলোৱে এতিয়া প্ৰাইভেট খণ্ডৰ লগতো সমানে সমানে প্ৰতিযোগিতা কৰি পেলাই আমি ৰাজহুৱা শিক্ষা খণ্ডটোক গঢ় দিব লাগিব। আৰু তাৰ কাৰণে ডেডিকেশ্যনৰ যথেষ্ট প্ৰয়োজন, সংকল্পৰ প্ৰয়োজন। আৰু সেইখিনি লাহে লাহে মই ভাবোঁ যে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে বুজি উঠিছে। আৰু তেওঁলোকে এতিয়া কেৱল কেইটামান পাঠ্যপুথি নহয়, সামগ্ৰিক যিটো আমি হলিষ্টিক এডুকেশ্যন বুলি কওঁ, সেই সামগ্ৰিক শিক্ষা আমাৰ বিদ্যালয়সমূহত প্ৰৱৰ্তন কৰিবলৈ সকলোৱে চেষ্টা চলাব। দেখা গৈছে এতিয়া কিবা ব্যৱস্থা লোৱা হ'ব। ক'ত অনাৰী এপইণ্টমেণ্ট নতুনকৈ কোনো